গাইজ, মোৰ ভিডিঅ'বোৰ চাই পেলাই আপোনালোকৰ কেনেকুৱা লাগে অকণমানে জনাব। পিছে যদি বেয়াও কৈ থাকোঁ মোক ক্ষমা কৰি দিব কিন্তু, বুজিছেনে গাইজ। মই মানুহক শুধৰাৰ কাৰণে এই ভিডিঅ'বিলাক ওলাই আছোঁ। অহংকাৰী বস্তু কেতিয়াও কোনো মানুহ কৰিব নালাগে, বুজিছেনে গাইজ। এদিন নহয় এদিন মাটিত মিহলি হৈ যাব লাগিব। হয় সম্পত্তি, পঢ়া শুনা, সুন্দৰ এইবোৰ একো নাথাকে। কেৱল কবৰে মাতিব হাদিছ আৰু কোৰাণৰ বিষয়। এই মাটি আৰু জমি এইবোৰ তাত খাটিব নহয়। সোণা চান্দি, হীৰা মুক্তা এইবোৰ তাত খাটিব নহয়, বুজিছেনে গাইজ। মই কথাবিলাক যে কৈছোঁ অকণমানে ধ্যান কৰি শুনিব, যে এদিন নহয় এদিন আমি মৃত্যু হ'ম। এই অহংকাৰী দুনিয়াত কৰিব, আখেৰত নাই। মাটিৰ তলত যেতিয়া যাব, মাটিয়ে যেতিয়া খিচিব, তেতিয়া কি হ'ব, কাক পাবি। আজি বেলেগক কৈ আছা, কালি যিদিনখন মাটিৰ তল হৈ যাম তেতিয়া অহংকাৰী ক'ত থাকিব, মাটিয়ে খাই পেলাব, হয়নে। মোৰ দেউতাই সেইকাৰণে এটা জিকিৰ লিখিছিল, মাটিৰ মানুহ পকী ঘৰ সাজে, সুখতে কটাবলৈ দিন। মাটিৰ মানুহ মাটিতে গেলি যায়, নেথাকে মানুহৰ চিন, হয়নে। মোৰ দেউতা এই জিকিৰবোৰ এনেকৈ লিখি গৈছে। তাৰে ছোৱালী মই ৰেখা চুলতানা হুচনেৰা বেগম, বুজিছেনে। মোৰ আচল নাম কিন্তু হুচনেৰা বেগম, কিন্তু